কিন্তু তেওঁ প্ৰকৃততে কিবা বিচাৰি যোৱা নাই তেওঁ মাত্ৰ গৈছে যে সেই বাল্যকালৰ সখা কৃষ্ণক দৰ্শন পাবলৈহে গৈছে তেওঁ বিষয় মোহত বিষয় সুখত কেতিয়াও নাই নামভাগ অত্যন্ত আবেগেৰে লিখা যিমানখিনি নাম গাইছো নিজৰ নাম গাইছো ইয়াত আবেগ আছে ইয়াত অভিজ্ঞতা আছে এটা দুখীয়া পৰিয়ালৰ পৰা আহি আজি মই আপোনালোকৰ সন্মুখত এনেদৰে যে থিয় হৈ নাম গাব পাৰিলো ইয়াত যথেষ্ট ষ্ট্ৰাগল আছে কৰবাত হয়তো আদৰ কৰবাত অপমান কৰবাত অপযশ কিন্তু এই যে পঢ়া শুনা কৰিও যে চাকৰি এটা নিবিচাৰি যে হৰিনামতে নিজকে যে নিমজ্জিত কৰিলো এই কথাষাৰ কিন্তু সমাজৰ একাংশ মানুহে কেতিয়াও নাভাবে অমিয়া দেৱ কলিতা শিৱসাগৰত এনে এটা ঘৰ নাই য'ত মই টিউচন নকৰাকে থকা নাই মোৰ সন্মুখত বহি থকা সকলো খুৰীহঁতে জানে কিন্তু কোনেও নাভাবে যে অমিয়া দেৱ কলিতাই ইংৰাজী পঢ়াই থকা এগৰাকী শিক্ষয়িত্ৰী কিন্তু তাই সমস্ত এৰিলো যে এই হৰিনামতে মতি দিলে চাকৰি এটা কৰিব পৰা অভিজ্ঞতা মোৰো আছিলে কিয় কৰিলে এই কথাটো যেতিয়ালৈকে একাংশই নাভাবে সেই একাংশই এতিয়া মোৰ এই স্বামীহীন মানুহগৰাকীকো কিন্তু খুচিয়েই থাকিব এয়া সমাজত কিছু কিন্তু বন্ধুত্বৰ এটা কিন্তু লক্ষণ কিন্তু সেইসকলে জানিব লাগিব নৰকাধিপতি বিপ্ৰদামৰ শ্ৰীকৃষ্ণ আৰু এফালে দৰিদ্ৰ ব্ৰাহ্মণৰ যিটো সম্পৰ্ক
আৰু জাম্বৱতী তিনি পত্নীৰ লগত আছিলে আৰু যেতিয়া সেই বিপ্ৰ দামোদৰ অহা বুলি গম পালে সেই সকলো পত্নীক এৰি থৈ আকুলিত মনে বিপ্ৰ দামোদৰক লৈ আহিলে চৰণ ধুৱাইছে সোণৰ বিচনাত শুবলৈ দিছে শান্তিবনি তুলৰ কথা তেওঁ শুৱৰি সেই কথাবোৰ পাতিছে আৰু বিপ্ৰ দামোদৰ সেই অকণমানি যে চাউল মুঠি লৈ গৈছিলে তাক দিবলৈ কিন্তু বিচৰা নাই কিন্তু কৃষ্ণই দেখিছে যে মোলে কিবা এটা আনিছে যে সখা দিয়া মোক কি আনিছা কিন্তু তেওঁ দেখুওৱা নাই সেই চাউল মুঠি কেনেকৈ কৃষ্ণই আনিব পাৰো তাৰে চল চাই চাই এটা পাকত কিন্তু সেই চাউল মুঠি আনিলে আজি মই এই নামৰ মাধ্যমে এটা বাস্তৱ ঘটনা কওঁ আমি সকলোৰে জীৱনত আমাৰ বন্ধু আছে আমাৰ নিজৰ লগৰবোৰ এতিয়া প্ৰফেসৰ হৈ আছে আপোনালোকৰ তেনেকৈ আছে কোনোবা বহুত ডাঙৰ মানুহ আছে কোনোবা একেবাৰে সৰু হৈ আছে আমাৰ এজন খুৰা আছিল তেওঁ ট্ৰেন্সপৰ্টত চাকৰি কৰে গুৱাহাটীত আছিলে তেওঁ সেই তেল মোবিল লাগি থাকে কাম কৰোঁতে তেওঁ তাতে এঘৰ মোমায়েকৰ ঘৰ আছিলে ধনী মানুহ তেওঁ এদিন তালৈ গৈছিলে যাওঁতে গৈছে আৰু দুপৰীয়া দে মই মামাৰ ঘৰতে কিবা এটা খাই আহিম তেল মোবিল লগাই থকা চাৰ্টটো বা লেতেৰা যি আধ্যভন্তৰ ফেমিলিত যেতিয়া সোমালেগে সেই তেওঁ ঘৰত আলহী আছিলে তেওঁলোকৰ মোমায়েক মামীয়েকে তেওঁক চিনি নাপাওঁ বুলি ক'লে তেওঁ দুখ মনেৰে গুচি আহিলে তেওঁ মনত ভাবি থাকিলে যে মোৰ এই পোচাকযোৰৰ কাৰণে সেই আলহীৰ আগত মোক চিনাকিটো মামা মামীয়ে নিদিলে এঘৰ ধনী মানুহ গুৱাহাটীত আধ্যভন্তৰ ফেমিলি আৰু এদিন তেওঁ খুব চুটবুট কৰি একদম সুন্দৰ সাজ পোছাকত গৈ সেই পৰিয়ালটোৱে কাৰোবাক এয়া মোৰ ভাগিন ট্ৰেন্সপৰ্টত চাকৰি কৰে বুলি চিনাকি কৰি দিলে আৰু দিলে তেওঁক লৈ গৈ ধুনীয়াকৈ ডাইনিং টেবুলত ভাত খাবলৈ দিলে খুৰাই কি কৰিলে জানে এই যত যি দাইল ভাজি যি আছিলে সানিলে সানি চাৰ্টটোত সানিছে মানুহে ভাবিব মানসিক ৰোগী নেকি কিন্তু নহয় কিয় ক'লে জানেনে তেওঁ এইটো কৈছে আজি মই তোৰ কাৰণেহে এইখন ডাইনিং টেবুল পালোঁ বা মই চিনাকিটো পালোঁ ইভাগেতো মোক সিদিনা চিনিয়ে নাপালে মোৰ মামা মামীয়ে গতিকে তয়ে খা সাজযোৰতে তেওঁ দাইল ভাজি যত আছে সানি দিছে কেলে কৰিছে এনেকুৱা মোকতো সিদিনা তোমালোকে চিনিয়ে নাপালা আজি মই সুন্দৰ সাজ পিন্ধি আহিছোঁ কাৰণে মই ধনী ভদ্ৰ মানুহ হৈ গ'লো নেকি এয়াই বৰ্তমান আমাৰ সমাজত হৈ থকা নাই জানো দাদা গৰিসাগৰ নহয় জানো আপুনি হয় নহয় হয় নেকি আমাৰ গৰিসাগৰ চাউলৰ ভাইটিজনে সেই দাদাজনৰ কথা ক'লে চিনি পাব এতিয়া তেখেত ঢুকাইছে সেয়া হ'ল আমাৰ বৰ্তমান সময়ৰ সম্পৰ্ক কিন্তু কৃষ্ণ আৰু বিপ্ৰ দামোদৰ কি দেখুৱাই থৈ গ'ল ফটা বস্ত্ৰ পিন্ধি গৈছে হয়নে ফটা বস্ত্ৰ পিন্ধাৰ পাছত কি কৰিছে কিন্তু কৃষ্ণই কি কৰিছে আদৰি আনি ভিতৰলৈ লৈ গৈছে সকলোৰে জীৱনত এনেকুৱা অভিজ্ঞতা আছে আমাতকৈ উচ্চ সকলৰ লগত যাওঁতে আমি কিন্তু অকণমান ভয় কৰোঁ কি কৰিব লাগিব নালাগিব আৰু যেতিয়া কৃষ্ণই সেই চাউল মুঠি দেখি আনিলে খালে তাৰ পাছত কি হ'ল লক্ষ্মী ৰূপী ৰুক্মিণী আমাৰ পুৰুষসকলে যিমান আছে দান দি দিয়ে নহয় সকলোৰে আছে জীৱনতে এমুঠি দিলে সকলো দিয়ে দিলে স্বৰ্গ তাৰ পাছৰ মুঠিটো দিলে লক্ষ্মীয়ে ভাবিলে এতিয়া যদি ইটো মুঠিও যদি
কৃষ্ণই খাই দিয়ে, স্বামীয়ে যদি খাই দিয়ে তেতিয়াহ'লে দ্বাৰক আৰু বিপ্ৰ দামোদৰক দি দিব, আৰু মই গৈ বিপ্ৰ দামোদৰৰ ঘৰত দাসী হৈ থাকিব লাগিব। তেতিয়া লক্ষ্মীয়ে ক'লে যে স্বামী তুমি সখাইনো কি আনিছে মোকো দিয়াচোন। সেই হাততে ধৰিলে যে এই মুঠি আৰু নাখাবা। সেয়াই হ'ল বন্ধু, সঁচা মনেৰে আন্তৰিকতাৰে বন্ধুত্বৰ যি সম্পৰ্ক।